নমস্কাৰ দূৰদৰ্শনৰ বধিদ্ৰুম অনুষ্ঠানৰ দৰ্শকসকললৈ আদৰণি জনাইছো আমি কথা পাতি আছো অসমৰ শিশু সাহিত্য আৰু বিজ্ঞান সাহিত্য তথা অসমত বিজ্ঞান জনপ্ৰিয়কৰণৰ আন্দোলনৰ এক জ্যেষ্ঠ যোদ্ধা প্ৰবীণ যোদ্ধা শান্তনু তামুলীৰ সতে আহক আমি তেখেতৰ সতে পুনপটীয়াকৈ কথা পাতো নমস্কাৰ তামুলী ডাঙৰীয়া আমি ইয়াৰ আগৰ খণ্ডবোৰত আপোনাৰ জীৱনৰ বিভিন্ন কথা আপুনি কল্প বিজ্ঞান সাহিত্যলৈকে বিভিন্ন কথা আপোনাৰ অৱদানৰ কথা আপোনাৰ সেৱাৰ কথা আমি পাতিলো এতিয়া আমি অন্য এটা ক্ষেত্ৰলৈ আহিব খুজিছো যেটো নেকি শান্তনু তামুলীৰ এক স্বকীয় চিনাকি এক বিশেষ চিনাকি হেয়া হল শিশু সাহিত্য শিশু সাহিত্যৰ ক্ষেত্ৰখনত আপুনি খুব নিবিড়ভাৱে জড়িত এই ক্ষেত্ৰখনত আপুনি আৰম্ভণিৰ পৰা আমি গম পালো যে আপুনি বিজ্ঞান সাহিত্যৰ সৈতে জড়িত আছিল শিশু সাহিত্যৰ ক্ষেত্ৰখনত আপুনি কেতিয়াৰ পৰা কেনেকৈ জড়িত হল কওকচোন ইতিমধ্যে মই আপোনাক কৈছোৱে যে মই কেনেকৈ কৰ্মজগতৰ সলনি কৰি মই য'ত সাহিত্যৰ জগতখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হ'ব পাৰোঁ তেনে কৰ্মভূমিলৈ মই আহিলোঁ আঞ্চলিক গৱেষণাগাৰত মই চাকৰি কৰি থকা সময়তেই মই মোৰ যি দায়িত্ব সুচাৰুৰূপে পালন কৰি তাৰ উপৰিও মোৰ মনত এটা ভাৱ হৈছিল যে শিশু সাহিত্যৰ লগত মই কোনটো ক্ষেত্ৰত জড়িত হ'ব পাৰিম য'ত মই একনিষ্ঠভাৱে মই চাকৰিৰ সেৱাও কৰি যাব পাৰিম আৰু আজৰি সময় মানে বন্ধৰ দিন আৰু ৰাতিটো এইখিনি সময়ত মই কৰিব পৰা কামৰ ভিতৰত মোৰ নিজৰ এটা বিশ্বাস হ'ল যে ইতিমধ্যে মই বিস্ময়ত আছিলোঁ তাৰপিছতে মই যোৰহাটলৈ অহাৰ পাছত ত্ৰিশূল নামৰ এখন আলোচনী সেইবোৰ কথা আমি পাতিম পিছলৈ প্ৰকাশ কৰিলোঁ তাৰপিছত ভূমিকা আহিলে তাৰপিছত কিন্তু মোৰ মনে কৈ আছিল যে নহয় মোৰ ক্ষেত্ৰখন অলপ বেলেগ আৰু সেই হ'ল শিশু সাহিত্য শিশু সাহিত্যৰ জগতখন অসমীয়া ভাষা সাহিত্যৰ ক্ষেত্ৰত যদি আহোঁ সেই সময়লৈকে মই যেতিয়া অনুভৱ কৰিছিলোঁ যে অসমীয়া শিশু সাহিত্যৰ জগতখন অন্য ভাষাত কি হৈছে মই নাজানো কিন্তু সমসাময়িক ঘটনাৰাজিৰ সৈতে আমাৰ শিশু সাহিত্য আৰু শিশু আলোচনীৰ যিটো ভূমিকা আৰু এটা ক্ষেত্ৰত অভাৱ অনুভৱ কৰোঁ যিটো ক্ষেত্ৰত যে বিজ্ঞানৰ নতুন কথা সমসাময়িক পৃথিৱীৰ নতুন নতুন ঘটনাৰাজি সাহিত্যৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তনখিনি যে নীতি শিক্ষা বা সাধু কথা এইবিলাকৰ যে অন্যও ভূমিকা থাকিব পাৰে যিকোনো এখন নাটক ৰচনা কৰোঁতে আগৰ যি ধৰণৰ নাটকবিলাক আছিল তাতকৈ আমি সুকীয়াকৈ উপস্থাপন কৰিব পাৰোঁ য'ত শিশু আৰু ডাঙৰৰ যিখন জেনেৰেশ্যন গেপ বুলি আমি শব্দ এটা ব্যৱহাৰ কৰোঁ মাজত যিখন নেকি যে পিতৃ মাতৃৰ লগত বা ডাঙৰৰ লগত শিশুৰ মনোজগতৰ এটা পাৰ্থক্য আছে বুলি আমি বিশ্বাস কৰোঁ তো মোৰ কথা হ'ল যে যিটো সময়ত আমি বসবাস কৰিছোঁ সেই সময়ত বিজ্ঞান আৰু প্ৰযুক্তি বহু আগবাঢ়ি গৈছে ইতিমধ্যে মানুহ গৈ জোনবাইত পদাৰ্পণ কৰিছে
সাগৰ তলিলৈ গৈছে বিভিন্ন ক্ষেত্ৰত বিজ্ঞানৰ এই ঘটনাবিলাক ঘটিব লাগিছে কিন্তু আমাৰ শিশু সাহিত্যত এই আধুনিক কথাবিলাক বৰ্তমান সময়ৰ কথাবিলাক আমি জনাব লাগে আমাৰ শিশুসকলৰ যিটো মানসিক জগত জ্ঞানৰ জগত যিটো আমি জেনেৰেশ্যন গেপ বুলি কৈছোঁ যিটো পাৰ্থক্য সেইটো পাৰ্থক্যটো আচলতে কিহত কিন্তু এটা কথা সেইখিনি সময়ত আপুনি যিখিনি সময়ৰ কথা কৈছে বা আপুনি যিখিনি সময়ত আপুনি এই সাহিত্য চৰ্চা কৰিছে সেইখিনি সময়ততো সামগ্ৰিকভাৱে ডাঙৰসকলৰ আৰু সৰুসকলৰ বুলি কোনো কথা নাই সামগ্ৰিকভাৱে আমাৰ সমাজখনেই মানে সেই বিজ্ঞান সম্পৰ্কীয় বা সমাজৰ বিভিন্ন প্ৰয়োজনীয় কথা সম্পৰ্কতটো পিছ পৰিয়ে আছিলে বিশ্ব সাহিত্য যিমান দূৰ আগবাঢ়ি গৈছে আমি সঁচাকে পিছ পৰিয়ে আছিলোঁ ওচৰতে আমাৰ বাংলা ভাষাৰ সাহিত্য ইমান ওপৰলৈ গৈছে আমি পিছ পৰিয়ে আছিলোঁ কিন্তু তাৰ পিছতো আপুনি কিয় শিশু সাহিত্যক বা শিশুসকলক আপুনি বাছি ল'লে এই শিশু সাহিত্য মই ধাৰণা কৰোঁ যে শিশুসকলকো আমি সেই জ্ঞানৰাজি দিব লাগে যিটো সময়ত আমি বসবাস কৰিছোঁ ডাঙৰে উপভোগ কৰিছে বিৰাট পৰিৱৰ্তন আহিছে খা সুবিধাবিলাক সলনি হৈছে আমি আমাৰ শিশুসকলক সেই পৰিৱেশৰ লগত খাপ খোৱাকৈ সেই পৰিৱেশত চৰ্চিত বিষয়সমূহ মই যদি জনাব খোজোঁ তেতিয়াহ'লে মোৰ এটাই মাধ্যম আছে সি হ'ল শিশু সাহিত্য আৰু শিশু সাহিত্য মই হয় কিতাপ ৰচনা কৰিব লাগিব বিভিন্ন বিষয়ৰ এই পৃথিৱীৰ কথাবিলাক তেওঁলোকক সহজ সৰল ভাষাত জনাব লাগিব যিটো আধুনিক বিশ্বৰ লগত সম্পৰ্ক আছে আৰু নহয় মই প্ৰতি সঘনাই তেওঁলোকক লগ পোৱাৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব আৰু এই তিনিওটাই আপুনি কৰিলে হয় প্ৰথম আপুনি কি কৰিলে যে শিশু সাহিত্য ৰচনা কৰাৰ কাম কৰিলে কওকচোন কেনে ধৰণৰ শিশু সাহিত্য ৰচনা কৰাৰ কাম কৰিলে প্ৰথম যেতিয়া মই ধৰক শিশু সাহিত্যৰ মই এখন সৰু উপন্যাস লিখিছিলোঁ সেই উপন্যাসখনত দুটা চৰিত্ৰ আছিলে বায়েক আৰু ভায়েক মানি বাণী আৰু এখন ফুলনি সৰু কিতাপ হয় তাত মই মোৰ দৃষ্টিভংগীৰে মই এটা সমস্যা ল'লোঁ আৰু তাৰ মাজেদি মই তেওঁলোকক আগবঢ়াই লৈ গ'লোঁ প্ৰথমতে চাব যে মই চৰিত্ৰটোত ছোৱালীক প্ৰাধান্য দিছোঁ বায়েকৰ ভূমিকাটো ল'ৰাটোতকৈ ভূমিকাটো বেছি গুৰুত্বপূৰ্ণ কৰি য'ত আমি ওমেন এম্পাৱাৰমেণ্ট বুলি আজি কওঁ পিছলৈ অহা শব্দ কিন্তু তেতিয়া মই ভাবিছিলোঁ যে বেছি আমাৰ পৰিয়ালবিলাকত দেখা যায় যে বায়েকে সাধাৰণতে ভায়েকক বা এহঁতক পৰিচালিত কৰে আৰু ভায়েকেও বায়েকক খুব মানি চলে আৰু দুইটা একেলগে কিছুমান কাম কৰে আপোনাৰ ব্যক্তিগত জীৱনৰ প্ৰভাৱ তাত নিশ্চয় আছিলে হ'ব পাৰে গতিকে মই চৰিত্ৰ তেনেকুৱাই ল'লোঁ আৰু কাহিনী ল'লোঁ প্ৰকৃতিৰ লগত খাপ খাবলৈ আমি সৰু কালতে ফুলনি বাৰী পাতিছিলোঁ ফুলনি গছ ৰোৱা আমুক তামুক ইত্যাদি তাৰপিছতে আমাৰ সেই সময়তে এজোপা অমিতা গছ হৈছিলে ফুলনিত অমিতা গছ হ'ল তাৰপিছত কিন্তু দীঘল যেতিয়া ফুল ফুলিলে চবেই ক'লে যে মতা ফুল অমিতা খাবলৈ নাপাম মতা ফুল গতিকে সাধাৰণতে আমাৰ কি হয় মতা ফুল কাটি পেলোৱা যায় নহয়নে কিন্তু যিহেতু মোৰ পঢ়া শুনা এইবিলাকত জগত জড়িত কিন্তু মই পালোঁ যে মতা ফুল এজোপা মতা ফুল থাকিলে ওচৰৰ 2-3 কিলোমিটাৰ বা 2 মাইললৈকে থকা যিমানবিলাক আমি যাক মাইকী অমিতা ফুল বুলি ক'ব পাৰোঁ গছ তাৰ পৰাগ ৰেণুৰ কাৰণে প্ৰয়োজনখিনি সংযোগৰ কাৰণে এই ফুলৰ প্ৰয়োজন মতা ফুলখিনিৰ প্ৰয়োজন হয় আৰু যদি আমি কাটি দিওঁ তেতিয়াহ'লে আমি ওচৰৰ বহুত ডাঙৰ এটা এলেকাৰ সেই ভাৱটো আচলতে পূৰণ নহ'ব সেইকাৰণে অমিতা ফুলজোপা আমি কটা নাছিলোঁ আৰু সেই তেনেকুৱা ধৰণৰ সৰু কথা যিবোৰ আমাৰ সৰুকালৰ জীৱনত ঘটি থাকে তেনেকুৱা ঘটনাৰে সেই মানি বাণী আৰু এখন ফুলনি নামৰ মই তেতিয়া প্ৰি ইউনিভাৰ্চিটিত পঢ়ি আছিলোঁ আৰু সেই বাণী আৰু এখন ফুলনি সেই কিতাপখনে আপোনাৰ সেই উপন্যাসখনে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছিলে আৰু পুৰস্কাৰ পালে মই পাণ্ডুলিপি দিছিলোঁ পুৰস্কাৰ দিলে তাৰপিছত পৰৱৰ্তী বহু পিছত সেই কিতাপখন প্ৰকাশ হৈছিল তাৰ আগতে মৌচাকত প্ৰকাশ কৰিলোঁ গতিকে সেই কিতাপখনে আছিল মোৰ প্ৰথম য'ত মই কাহিনী শিশুৰ লগত জড়িত কাহিনী আৰু কাহিনীটো শিশুৱে আগবঢ়াই নিব মই মাত্ৰ দূৰৰ পৰা চায়ে থাকিম আৰু ঠিক তেনেকেই কাহিনীটো ৰচনা কৰা হৈছিলে আপুনি সেই ধৰণে বহুকেইখন গ্ৰন্থ লিখিলে আপোনাৰ গ্ৰন্থৰ তালিকাখনত আমি পাওঁ যে মৌলিক গ্ৰন্থৰ উপৰিও
অনুবাদ গ্ৰন্থ বা সম্পাদিত গ্ৰন্থ গোটেইবোৰ মিলাই প্ৰায় 40 খনৰ ওচৰা-ওচৰি কিতাপ আপুনি ইতিমধ্যে ৰচনা কৰিলে কিন্তু তাৰ লগে লগে আপুনি কোৱা ধৰণে যে তেওঁলোকক হতে লগ পোৱাৰ ব্যৱস্থা কৰিব লাগিব তেওঁলোকক সদায় কিবা তথ্য দি থাকিব লাগিব আৰু তাৰ কাৰণে বোধহয় আপুনি আলোচনীও প্ৰকাশ কৰিলে হয় আপুনি মৌচাকৰ মামা বুলি ক'লে আপুনি শান্তনুতা বুলি ক'লে চিনি পায় ভাগিনতে দিলৱা পৰিচয় এটা যে মৌচাক মামাৰ আপুনি মৌচাকত কিমান মিঠা দিলে কিমান মৌৰ ৰস দিলে ককচোন কেনে ধৰণে মৌৰ ৰস আপুনি মৌচাকত সংগ্ৰহ কৰিলে আৰু সেইবোৰ মানে আমাৰ মইনাসকলক কেনেকৈ দিলে ইতিমধ্যে মোৰ বিভিন্ন আলোচনীত কাম কৰাৰ অভিজ্ঞতা হ'ল য'ত মই প্ৰিণ্টিং টেকন'লজি সম্পৰ্কে যিখিনি প্ৰয়োজন যে এজন এডিটৰ হিচাপে এজন লেখক হিচাপেও ছপাশালত তেওঁৰ লেখাখিনি প্ৰেছত যেতিয়া কম্প'জ হ'ব প্ৰিণ্ট হ'ব সেই কথাটো আচলতে এজন সম্পাদকে ভাবিব লাগে যে মোৰ এই আলোচনীখন য'ত মই প্ৰিণ্ট কৰিম তেওঁলোকে প্ৰিণ্ট কৰি দিয়াৰ তেওঁলোকৰ দক্ষতা আছেনে নাই সেই ধৰণৰ প্ৰেছ হয়নে নহয় টেকন'লজিটো সম্পৰ্কীয় সামগ্ৰিক ধাৰণা এটা থাকিব লাগিব মই ভাবোঁ যে থাকিলে ভাল আৰু যেতিয়া মই 1984 চনত এই আলোচনীখন ভাবিলোঁ যে মই এখন শিশু আলোচনী প্ৰকাশ কৰিম আৰু শিশু আলোচনীখন প্ৰকাশ হোৱাৰ আগতেই মই তেতিয়া অফছেট প্ৰেছ নাছিলে যোৰহাটত আচ্ছা সেই সময়ত অকল জনমভূমিত অফছেট প্ৰিণ্ট আছিল তাত তেওঁলোকে বাতৰি কাগজ ছপা কৰিছিলে কিন্তু ব্যৱসায়িকভাৱে সেই সময়ত অফছেট প্ৰেছ যোৰহাটত 84 চনৰ কথা কৈছে নাছিলে হয় গুৱাহাটীতেই নাছিলে হেতু ধৰণে খুব কম আছিল হয়তো 2-3টা আছিল তাকো আপোনাৰ ডিটিপি কম্পোজ বিলাকো তেতিয়া বেলেগ আছিল হয় তেতিয়া ফটোটাইপ সেটিং আছিল সম্পূৰ্ণ বেলেগ আৰু এপল কম্পিউটাৰ আছিল ইত্যাদি তেতিয়া মোৰ ওচৰৰে এখন এটা প্ৰেছ যাৰ লগত আমাৰ চিনাকি আছিলে মোৰ কাৰণ তেওঁ অন্য প্ৰিণ্টিং চৰকাৰী চাকৰি প্ৰিণ্টিঙৰ সম্পৰ্কত মই তেওঁলোকৰ লগত পৰিচয় আৰু তেওঁক যেতিয়া মই কথাটো ক'ল যে মোৰ এখন আলোচনী শিশু আলোচনী উলিয়াব খুজিছোঁ আপুনি মই অফছেটত বিচাৰিছোঁ যাতে আজিকালি ল'ৰা ছোৱালীয়ে বিচৰা ধৰণে আমি অন্তত ছবি ইলাষ্ট্ৰেশ্যন বা অলংকৰণ আদিৰে আমি সুসজ্জিত কৰি ল'ৰা ছোৱালীক মই ভবা ধৰণে সজাই মেলি আলোচনী এখন দিব পাৰোঁ লেআউটৰ পৰা আৰম্ভ কৰি তেতিয়া তেওঁক ঠিক আছে বুলি ক'লে যে মই অফছেট মেচিন আনিম আপোনাৰ কাৰণে তেওঁ সঁচাকৈ এটা অফছেট মেচিন মাল্টি কালাৰ নাই সিঙ্গল কালাৰ তেতিয়া মাল্টি কালাৰ কনচেপ্ট হোৱাই নাই সিঙ্গল কালাৰ গ্ৰাফিকা নামৰ এটা মেচিন আহিল তেতিয়াৰ দাম আছিল 2.5 লাখ টকা 84 চনত মেচিন আহিলে অহাৰ পাছত মই আলোচনীৰ ছপা কাম আৰম্ভ কৰিলোঁ আৰু তাৰ কাৰণে মোৰ যিটো মই ভাবিছিলোঁ যে মোৰ ধাৰণা এনেকুৱা হ'ব কিতাপ আলোচনীখন যে তাতে অলংকৰণ হ'ব ছবিৰে ল'ৰা ছোৱালীক আকৰ্ষণ কৰিব পৰাকৈ গল্পৰ বৰ্ণনাত সহায় কৰাকৈ ছবি থাকিব তেতিয়া মই তাতে এজন শিল্পী আছিলে তেওঁৰ কথাটো ক'লোঁ আৰু তেনেকৈ আমি আগবাঢ়িছিলোঁ আৰু বেছিভাগ লেখাই সেই সময়ৰ ল'ৰা ছোৱালীক নতুন এটা ধাৰণা দিবলৈ চেষ্টা কৰিছিলোঁ আচ্ছা আপুনি এই গোটেই কামটো কৰিবৰ কাৰণে মৌচাকৰ সেই ভেটিটো সাজিবৰ কাৰণে আপুনি কিবা আদৰ্শ হিচাপে লৈছিলে নেকি কোনোবা আলোচনীয়েই হওক শিশু আলোচনী আপুনি আগতে কৈছে যে দীপকৰ কথা বা তেনেধৰণৰ অন্যান্য অসমৰ বাহিৰৰ বা পৃথিৱীৰ বিভিন্ন তেনেধৰণৰ শিশু আলোচনীৰ কিবা আদৰ্শ নিশ্চয় সেই সময়ত ভৱেন শইকীয়া ছাৰৰ সফুৰা তাৰ আগত 2 বছৰ আগতে 82 চনত প্ৰকাশ হৈছে গতিকে সফুৰা ইতিমধ্যে অসমত আমাৰ শিশুসকলৰ মাজত জনপ্ৰিয় হয় গতিকে তেখেতৰ এটা ধাৰা অসমীয়া শিশু সাহিত্যত আলোচনীৰ মাধ্যমত এটা গঢ় লৈ উঠিছে সেই সময়ত শইকীয়া ছাৰৰ সফুৰাৰ মই বিচাৰোঁ যে এখন বেলেগ আলোচনী হওক যেহেতু সফুৰা আছেই গতিকে ছাৰে যিখিনি দি আছে তাতকৈ বেলেগ হওক য'ত মই অকণমান দিম
যে সপুৰা পঢ়া ল'ৰা ছোৱালীখিনিও যাতে এইখিনি পঢ়িবৰ কাৰণে মৌচাক বা পিতৃ মাতৃয়ে তেওঁলোকক দিয়ে আৰু মই যিমানবিলাক সমসাময়িক ঘটনা উল্লেখযোগ্য ধৰক সেই সময়ত দুমাহমান আগতে আমাৰ প্ৰথম ভাৰতীয় মহাকাশচাৰী ৰাকেশ শৰ্মা মহাকাশলৈ গৈছিল ৰুছ দেশৰ মহাকাশযানৰ সহায়ত মোৰ প্ৰথম সংখ্যাত ৰাকেশ শৰ্মাৰ অভিযানৰ কাহিনী আছে সেই সময়ত ধৰক এজন মহাকাশচাৰী বা মহাকাশ অভিযানৰ এনেকুৱা ধৰণৰ কথা শিশু আলোচনী আমাৰ ঠাই পোৱা নাছিলে সেই পৰ্যায়ত সম্ভৱতঃ তেখেতসকলে ভবা নাছিলে যে এই বিষয়বস্তুবিলাক শিশুৰ উপযোগী হ'ব পাৰে কিন্তু মোৰ কথা হ'ল কি যে এই যে জেনেৰেশ্যন গেপ বুলি কৈ থাকে সেইটো কমাব লাগে আৰু সেইকাৰণে তেওঁলোকে বুজি পোৱাকে ডাঙৰৰ সমানে যাতে কেতিয়াবা কিবা কথা ক'লে আলোচনা কৰিলে সিহঁতেও যাতে ভাগ ল'ব পাৰে ঠিক আপুনি ঠিকেই কৈছে যে ভাগ ল'ব পাৰে আলোচনা এটা হ'ল যে সৰুজনেও সমানে ৰাকেশ শৰ্মাৰ বিষয়ে কৈ দিলে যে আমুক তাৰিখে ডাঙৰ হয়তো কৈছে গতিকে সেই প্ৰভেদটো মই লাহে লাহে কমাবলৈ বিচাৰিছিলোঁ আৰু মূল উদ্দেশ্যই হৈছে মোৰ সাহিত্যৰ যিখিনি বিশেষকৈ আলোচনীত সমসাময়িক কথা কিছুমান থাকে গতিকে এটা সুবিধা মই যদি সময়ৰ পৰিৱেশৰ লগত খাপ খুৱাই তেওঁলোকক পঠনযোগ্য বস্তু দিব পাৰোঁ তেওঁলোকৰ ভাষাত শেহতীয়া সম্পূৰ্ণ শেহতীয়া আজিও সেইটো কাম চলি আছে ঠিক তেনেকুৱা এটা মনোভাৱেৰে মই বিষয়বস্তুবিলাক নিৰ্ধাৰণ কৰিছিলোঁ যিবিলাক কথা ল'ৰা ছোৱালীয়ে পঢ়ি ভাল পাব আৰু সেইবাবেই আপুনি মৌচাক মামা হৈ গোটেই শিশুসকলৰ মাজত এবাৰ কি হ'ল কোনোবা এজনে ক'লে যে মই তেতিয়া তেওঁলোকে ল'ৰা ছোৱালীবিলাকৰ মাজত এটা হেৰি হ'ল আলোচনীৰ জৰিয়তে মোৰ এজন সহকাৰী আছিলে শান্তনু কৌশিক বৰুৱা তেওঁ মানে এটা আহ্বান জনালে যে মৌচাকৰ সম্পাদকক ককা ক'বা নে খুৰা ক'বা নে মোমাই ক'বা নে দাদা ক'বা নে মামা ক'বা তোমালোকৰ ওপৰত এৰি দিলোঁ আমি এটা নিৰ্বাচন খেলিম শান্তনু কৌশিক বৰুৱা নে বিশিষ্ট লেখক যে শান্তনু কৌশিক বৰুৱা তেখেতে সেই সময়তে মৌচাকৰ সহকাৰী সম্পাদক আছিলে মোৰেই সৌভাগ্য যে আজি ভাল লাগে যে এই সময়ত মৌচাকত থকা বহু মোৰ সহায় কৰোঁতা সহযোগী হৈ থকা আজি অসমৰ বিভিন্ন ক্ষেত্ৰত বিশেষকৈ সাহিত্যৰ জগতত তেখেতসকলে একেৰাহে লাগি আছে যি কি নহওক তাৰপিছতে সেই নিৰ্বাচনত শেষত বহুত ধৰণৰ আহিলে নাম শেষত খুৰা আৰু দাদা সমান ভোট হ'ল আচ্ছা তেতিয়া তেওঁ শান্তনু কৌশিক বৰুৱাই তেওঁ ক'লে যে মই এটা ভোট দিওঁ আৰু তেওঁ মানে মামা আৰু খুৰা এই দুটাৰ ভিতৰত তেতিয়া মানে তেওঁ মামাৰ এটা ভোট দি মোক জিকাই দিলে তেতিয়াৰ পৰাই মই মৌচাক মামা আপুনি হ'ল মানে সৰু সৰু কথাৰ মাজতো কেতিয়াবা খুব ভাল লগা কথা কিছুমান সোমাই থাকে এইটো হ'ল আপোনাৰ প্ৰথমতে গ্ৰন্থ লিখিলে তাৰপিছত আলোচনীৰ জৰিয়তে শিশু মনৰ লগত আপুনি এক ধৰণৰ সংস্পৰ্শ কৰিলে তাৰপিছত কিন্তু আপুনি সেইটো যেন এটা ধৰণৰ তথাপিতো এটা যেন দূৰত্ব আছে আপুনি আৰু দূৰত্ব কমাবলৈ চেষ্টা কৰিলে আপুনি ইউনিচেফৰ সহযোগত আপুনি শিশুসকলৰ মাজত সোমাই যাবলৈ আপুনি চেষ্টা কৰিলে আপুনি বিভিন্ন বাগিচাবিলাকলৈ গৈ যিসকলে কথা ক'বও ভালদৰে নাজানে নিজৰ নামটো কেনেকৈ ক'ব লাগে সেই কথাখিনিও নাজানে তেওঁলোকক আপুনি সাধু কথা ক'বলৈ শিকালে আৰু সাধু কথা তেওঁলোকক শিকালে সেই অভিযানটোৰ কথা কওকচোন অভিযানটোৰ আৰম্ভ এনেকৈ হৈছিলে যে আমি 2008 চনত যোৰহাটত এখন গ্ৰন্থমেলা পাতিছিলোঁ অসম গ্ৰন্থ মহোৎসৱ হয় এই মহোৎসৱ শব্দটো গ্ৰন্থৰ লগত তেতিয়াৰ পৰা আৰম্ভ হৈছে গ্ৰন্থক আমি তেতিয়া উৎসৱ সকলোৱে কয় আমাৰ মহোৎসৱ গ্ৰন্থৰ মহোৎসৱ গতিকে সেই সময়ত আমি ইউনিচেফক প্ৰাৰ্থনা কৰিলোঁ যে আমাক অলপ আৰ্থিক সাহায্য দিব লাগে আৰু তেতিয়া এগৰাকী ভদ্ৰ মহিলা আছিলে তাতে তেখেতে আমাৰ এটা অনুষ্ঠানত তেনেকৈ আহিল আৰু চাই বৰ ভাল পালে তাৰপিছত তেওঁলোকে আমাক এই মানে বুক ফেয়াৰ
গ্ৰন্থমেলাখন পতাত আৰ্থিকভাৱে সহায় কৰিলে আমি তেওঁলোকক প্ৰতিদান স্বৰূপে আমি ক'লোঁ যে বাগানৰ শিশুসকলক আমি গ্ৰন্থ পঢ়াৰ প্ৰতি আকৰ্ষিত কৰিবৰ কাৰণে আমি 2-এটা অনুষ্ঠান ৰাখিছোঁ তাত তেওঁলোকে ছবি অঁকাত তেওঁলোকে অন্য ল'ৰা ছোৱালীৰ লগত সহযোগ কৰিব তেওঁলোকে তেওঁলোকৰ বাগিচাৰ সাধু ক'ব ইত্যাদি কৰি আমি বাগিচাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে বেলেগ আমি তেনেকৈ অনুষ্ঠান ৰাখিলোঁ আৰু তাতেই ওচৰ পাজৰৰ বিভিন্ন বাগিচাৰ ল'ৰা ছোৱালী আমি আনি তাত আমি এই বিভিন্ন কিতাপ পত্ৰৰ লগত তেওঁলোকৰ এটা সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰিলোঁ তেওঁলোকক নিজৰ ভাষাৰ কথা ক'বলৈ ক'লোঁ সাধু ক'বলৈ ক'লোঁ ইত্যাদি কৰি আমাৰ আৰম্ভণিটো তেনেকৈ হৈছিলে তেতিয়া মই মন কৰিছিলোঁ যে ইউনিচেফৰ ৰেকৰ্ড মতে তেওঁলোকৰ তথ্য মতে যে চাহ বাগিচা অঞ্চলত ল'ৰা ছোৱালীৰ বিদ্যালয়ত স্কুল এৰি যোৱা ড্ৰপ আউটৰ সংখ্যা সৰ্বাধিক যে কেনেকৈ ড্ৰপ আউট আমি কমাব পাৰোঁ তেতিয়া ইউনিচেফে আমাক ক'লে যে আপোনালোকে কিবা এটা প্ৰজেক্ট ল'ব পাৰে নেকি তেতিয়াই সাধু কথাৰ ধাৰণাটো উত্থাপন কৰি যে আমি ঠিক কৰিলোঁ যে মই ভাবিলোঁ যে এটাই তেওঁলোকক উপায় আছে যে সাধু কথাৰ মাধ্যমেৰে তেওঁলোকক আমি আকৰ্ষণ কৰিব পাৰোঁ নেকি আৰু আমাৰ উদ্দেশ্যটো হ'ল যে সাধু কথাৰ মাধ্যমেৰে তেওঁলোকক সাধু কথা ক'ব আৰু সাধু কথা ক'লে তেওঁলোকে নিজৰ মাতৃভাষাত ক'ব আৰু নিজৰ মাতৃভাষাত কোৱাৰ লগে লগে তেওঁলোকক আমি সাধু কথাৰ জৰিয়তে প্ৰথম যিটো সাধু কথাৰ অনুষ্ঠান হৈছিলে 13 দিনৰ এটা অনুষ্ঠান হৈছিল আমি গোটেই কথাখিনি ঠিক কৰি ল'লোঁ যে প্ৰথম 6টা দিনত মানে সপ্তাহত এদিনকৈ হয় দেওবাৰ তেনেকৈ আপোনাৰ 13টা সপ্তাহ আমি গোটেই সাধু কথাৰ এটা প্ৰকল্প তৈয়াৰ কৰিলোঁ মোৰ লগত আৰু আমাৰ এটা অনুষ্ঠান আছিল হেৰিটেজ আছাম নামৰ তেওঁলোকক লগত লৈ প্ৰথম 6 দিন ল'ৰা ছোৱালীবিলাকক আমি তেওঁলোকৰ ভাষা সাধু কথা কৈছিলোঁ পিছৰ 7 দিন থাকিলে তাত ক্ৰমান্বয়ে তেওঁলোকৰ ভাষাৰ যিবিলাক শব্দ আমি অসমীয়া শব্দৰ স্কুলৰ যিটো মাধ্যম আমি লাহে লাহে তাৰ ঠাইত সলাই যাবলৈ ধৰিলোঁ মানে তেওঁলোকৰ ভাষাখিনিৰ লগত আমাৰ সাধুটো আমাৰ ভাষা মানে যিটো নেকি আনুষ্ঠানিক বিদ্যালয়ৰ ভাষা অসমীয়া ভাষাটোৰে আনুষ্ঠানিক বিদ্যালয়ৰ ভাষালে আমি তেওঁলোকক অকমান চিনাকি কৰি দিবলৈ বিচাৰিলে আৰু সেইটোৱে হ'ল সাধু কথাৰ গোটেই বস্তুটোৰ আমাৰ পৰিকল্পনা যে সাধু কথা আমি ক'ম সাধু কথাৰ অনুষ্ঠান আমি ক'ম ভাষাৰ বিকাশৰ কাৰণে তেওঁলোকৰ মনত থকা যিবোৰ জঠৰতা সেই জঠৰতাখিনি আপুনি তেওঁলোকে কোৱা কথাৰে ভাঙিব প্ৰথমতে তাৰ পিছত আপুনি আনুষ্ঠানিক ভাষাটো আমাৰ উদ্দেশ্যলৈ আমি আগবাঢ়ি গ'লো যে স্কুলৰ পৰা আঁতৰি কিয় যায় কাৰণ স্কুললৈ গৈ তেওঁলোকে নিজৰ মাতৃভাষা শুনা নাপায় বা তেওঁলোকে নিজে ভাৱ প্ৰকাশ কৰিব নোৱাৰে আৰু অসমীয়া মাধ্যম হ'লে অসমীয়া মাধ্যমত শিক্ষকজনে কথা ক'ব ইহঁতে আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে বাগানৰ স্কুললৈ গৈ শিক্ষকৰ কথা বুজি নাপায় অলপ দিন যোৱাৰ পিছত আগ্ৰহটো নোহোৱা হৈ যায় আৰু গৈ কামত নাহে আৰু দ্বিতীয়তে আগ্ৰহ যেতিয়া নাথাকে তেতিয়া মাক দেউতাকে গৰু চৰাবলৈ লগায় বা ঘৰত ছোৱালী হ'লে ঘৰ ৰখিবলৈ এইটো পৰিৱেশটো আছে আগৰ পৰা এটা আচৰিত কথা যেতিয়া আমি আৰম্ভ কৰিলোঁ প্ৰথম কথা হ'ল যে আমি সাধু কথা ক'ব পৰা মানুহ তৈয়াৰ কৰিব লাগিব আচ্ছা নিশ্চয় আমিতো সাধু কথা কওঁ আমিতো সাধু কথা উপস্থাপনটো আমি নাজানো তাৰ লগে লগে সাধু সংৰক্ষণ হ'ল তেওঁলোকৰ সাধুবিলাক আমাৰ সাধু আকৌ মডিফাই কৰা গ'ল যে কোন ধৰণে ক'লে আমাৰ তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকে বুজি পাব গতিকে আমি 20খন বাগান প্ৰথমতে নিৰ্বাচন কৰিলোঁ যোৰহাটৰ আমি আমাৰ আৰম্ভ কৰিলোঁ যোৰহাটৰ 20খন বাগান ল'লোঁ তাৰে প্ৰতি বাগানৰ পৰা অন্ততঃ 10মান শ্ৰেণীলৈকে পঢ়া 20জন আমি ভলণ্টিয়াৰ যাক আমি পিছত ষ্টৰী টেলাৰ বুলি কওঁ আনিলোঁ আনি তেওঁলোকক আমি এটা প্ৰশিক্ষণ দিলোঁ যে সাধু কথা তেওঁলোকৰ বাগানত ক'বগৈ চাহ বাগিচাত ল'ৰা ছোৱালীক কেনেকৈ ক'ব যে সাধু কথাৰ উপস্থাপন যিটো পিছত মই কওঁ যে ই এটা কলা নিশ্চয় এক ধৰণৰ কাৰণ আনক ধুনীয়াকৈ বিষয় এটা উপস্থাপন কৰিব পৰা এটা কলা গতিকে সাধু কথা কলালৈ আমি পৰিৱৰ্তন কৰিব লাগে আৰু এটা কথা ইয়াৰ লগে লগে আপোনালোকে কি তেওঁলোকক সেই ল'ৰা ছোৱালীবিলাকক
সাধু কথা লিখিবলৈও শিকালে নেকি পৰৱৰ্তী সময়ত সেই কিছু মানে সেই 20 দিনৰ ভিতৰত আমি 13 দিনৰ ভিতৰত আমি দেখিলোঁ যে তেওঁলোকে লাহে লাহে 6 দিনৰ পিছত 7 দিন 8 দিন 9 দিন এনেকৈ শেষত যথৰতাবোৰ ভাঙিছে সুন্দৰকৈ সাধু কথা ক'ব পাৰে মানুহৰ আগত মানে ৰাইজৰ আগত তেওঁলোকে সাধু কথাৰ প্ৰতিযোগিতাত যোগ দিলে গুৱাহাটীত অন্বেষা এখন প্ৰতিযোগিতা পাতিলে সাধু কথাৰ তাৰমানে এই সাধু কথাটো ইতিমধ্যে প্ৰসাৰতা লাভ কৰিছে এই যে ল'ৰা ছোৱালীক সাধু কথা ক'ব লাগে বা সিহঁতেও ক'ব লাগে আৰু সামাজিক অনুষ্ঠানবিলাকেও সেইবোৰ গ্ৰহণ কৰিছে লাহে লাহে এই সাধু কথাটো নতুনকৈ তাৰ আগতে হয়তো মানুহৰ মনলৈ এটা যে ল'ৰা ছোৱালীৰ কাৰণে এটা বিষয় হ'ব পাৰে সেই সাধু কথাত আমাৰ বাগানৰ পৰা যোৱা এটা ল'ৰা সি কোনোদিন যোৰহাটলৈ বাহিৰলৈ যোৱা নাছিলে গুৱাহাটীত গৈ সেই সাধু কথা উপস্থাপন কৰিলে কোনো গম পোৱা নাছিলে যে তেওঁ চাহ বাগিচাৰ ল'ৰা ইমান সুন্দৰ প্ৰথম হ'ল তাৰপিছত কি লিখিবলৈ শিকালে লাহে লাহে কোৱাৰ পিছত হ'ল এইটো হোৱাৰ পাছত এইটো 2009 চনৰ কথা আমি 2010 চনত আকৌ ইউনিচেফে সন্তুষ্ট হ'ল আমি ৰিপৰ্ট বনালোঁ ৰিপৰ্টৰ কথাত মই এটা কথা আহোঁ যে এখন ৰিপৰ্ট ধৰক প্ৰথম সাধু কথা কোৱাৰ এখন ৰিপৰ্ট প্ৰথম যেতিয়া আমি মোৰ কথা হ'ল যে মই সাধু কথা শিকালোঁ ল'ৰা ছোৱালীক সাধু কথা ক'লে ভাষাৰ বিকাশ হ'ল বাকী ধৰক শিক্ষাৰ লগত সম্পৰ্ক থকা মানুহখিনিয়ে মই কেনেকৈ প্ৰতিপন্ন কৰিম যে সাধু কথাই তেওঁলোকক ভাষাৰ দক্ষতা বিকাশ কৰিলে মইতো প্ৰমাণ কৰিব মোৰ তথ্য লাগিব গতিকে একদম আৰম্ভণিৰ পৰা প্ৰথম দিনৰ পৰা প্ৰতিটো ল'ৰাৰ ভাষাৰ বিকাশৰ আমি ডকুমেণ্টেশ্যন কৰিছিলোঁ কেনেধৰণে প্ৰতিজনী শিশু যেতিয়া এটা অনুষ্ঠানত দুজনকৈ থাকে এজনে সাধু কথা কয় আৰু এজন থাকে ল'ৰা ছোৱালীবিলাকক পৰ্যবেক্ষণ কৰে অবজাৰ্ভ কৰে তেওঁলোকৰ মাজত ল'ৰা ছোৱালীবিলাকে কোনে মন দিছে কোনে কথা বতৰা পাতি আছে কি কথা কি বতৰা প্ৰতিটো ল'ৰাৰ নামৰ ABC সেইবোৰ লিখি যায় ভাল মনোযোগ দিছে অলপ মনোযোগ দিছে খুটি কৰি আছে C এনেকৈ প্ৰতিদিনাই আপোনাৰ 13টা দিন সাধু কথা শুনাৰ এই সময়ত এজনে পৰ্যবেক্ষণ কৰি তেওঁলোকক তেনেকৈ দিছিলে আৰু এই গোটেই কথাখিনি এনালাইচিছ কৰা হৈছিল গোটেই এনালাইচিছ কৰা হৈছিলে আৰু এনালাইচিছ কৰি তেতিয়া গম পোৱা গৈছিল যে প্ৰথম দিনৰ পৰা শেষৰ দিনলৈকে কিমান ল'ৰা ছোৱালীয়ে সাধু কথাৰ জৰিয়তে ভাষা শিকিলে আৰু লিখিব অকল ক'বই নহয় লিখিবও ক'ব পাৰে মানে লিখাটো তেতিয়ালৈকে অহা নাই ক'ব পাৰে ধুনীয়াকৈ অসমীয়াত ক'ব পাৰে মানে স্কুলৰ ভাষাত মাধ্যমত আৰু প্ৰথম দেখা গ'ল যে এই সাধু কথা অনুষ্ঠানৰ যোগেদি আমাৰ শিশুসকলে বাগানৰ শিশুসকলে তাৰ 70% শিশুৱে সুন্দৰ অসমীয়া ভাষাত সাধু কথা ক'ব পাৰে মানে আপুনি কথাৰ আদান প্ৰদান কৰিব পাৰে কথা পাতিব পাৰে সুন্দৰকৈ ধন্যবাদ দামলি ডাঙৰীয়া আমি আজিৰ খণ্ডটো ইমানতে সামৰিব লাগিব কিন্তু সেই ল'ৰা ছোৱালীখিনিয়েনো অসমীয়া ভাষাত লিখিব কেনেধৰণে পাৰিলে কেনেধৰণে আপোনালোকে লিখাটো শিকালে সেই কথা আমাৰ পৰৱৰ্তী খণ্ডত পাতিম আজিলৈ তেনেহ'লে ইমানতে সামৰিছোঁ নমস্কাৰ